বিতান্ত আমি জানিবৰ কাৰণে আজি পদবন্ধ ওলাইছোঁ। বৰ সুন্দৰ দৰ্শন। পাৰ্বতী সাপ দিছিল হৰি ভকত চিত্ৰকেতু, আৰু এই চিত্ৰকেতু এজন মহাৰজা আছিল, আৰু তেওঁ ভকতিৰ বলত তেওঁ গন্ধৰ্ব ৰূপ পাইছিল। বিষ্ণু দত্ত বিমানত তেওঁ আকাশ মাৰ্গত ঘূৰি ফুৰিছিল, আৰু আকাশ মাৰ্গত ঘূৰি ফুৰোঁতে কৈলাশৰ ফালে যেতিয়া তেওঁ গৈছিল, তেতিয়া শিৱ আৰু পাৰ্বতী একেলগে বহি আছিল কৈলাশত, নিজৰ ঘৰত। হয়নে বাৰু? কৈলাশটোতো শিৱৰ নিজৰ ঘৰ, তেওঁলোকৰ বাউণ্ডাৰীৰ মাজতে আছিল, কিন্তু সকলোৰ মাজত বহি আছে। চাৰিওফালে তেওঁৰ উপাসকসকলে উপাসনা কৰি আছিলে, শিৱৰ উপাসনা। সেই মাজত বহি শিৱ আৰু পাৰ্বতী দুয়োজনক আলিংগন কৰি ৰাখিছে। আৰু এই দৃশ্যটো চিত্ৰকেতু গন্ধৰ্বই দেখিল, আৰু দেখাৰ লগে লগে তেওঁৰ মনত এটা বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তেওঁ কৈছে যে চিত্ৰকেতু বোলে হেন নতু দেখোৱান, আংকে জগতৰ গুৰু বোলে সৰ্বজন। চিত্ৰকেতুৱে কৈছে এইজনটো জগতৰ গুৰু, কাৰণ দেৱাদিদেৱ মহেশ্বৰ, যি ভলে ভাণ্ডাৰী, যি আশীতোষ, যি সকলোকে, যিজন তৈলোকৰ দেৱতা, দেৱাদিদেৱ মহাদেৱ। হয়নে বাৰু? এটা লোকৰ নহয় বোলে, তিনিটা লোকৰ পতি। হয়নে বাৰু? স্বৰ্গ মধ্য পাতাল, এই তিনিটা লোকৰ প্ৰতি দেৱাদিদেৱ মহাদেৱে যদি বোলে কি বুলি ক'লে আছে কৃষ্ণ। দেৱাদিদেৱ মহাদেৱ তেওঁ হৈছে জগতৰ গুৰু। এই বুলি চিত্ৰকেতুৱে কৈছে, যেহেতু মহাদেৱ হৈছে জগতৰ গুৰু, এই ৰাম তিৰিগোটা কুলে লয়া সমাজৰ মাজ আলিংগিয়া বহি আছে নাহি কিছু লাজ। বোলে তিৰিগোটা মানে নিজৰ মানুহজনীক লৈ সমাজৰ মাজত বহি আছে। এই দৃশ্যটো চিত্ৰকেতু গন্ধৰ্বই দেখি আচৰিত হ'ল। তেওঁ কৈছে পৰম তপস্বী জটাধৰ দিগম্বৰ, মহাব্ৰহ্মবাদী আদি যোগী মহেশ্বৰ। বোলে দেৱাদিদেৱ মহাদেৱ মহাযোগী হ'ল, আৰু ব্ৰহ্মবাদী বুলি কৈছে। ব্ৰহ্মবাদী মানে ব্ৰহ্ম তত্ত্বটো আমি অকণমান ল'ব লাগিব। যি সমস্ত জগততে ঈশ্বৰ দেখে, সেইটোৱে হৈছে ব্ৰহ্মবাদী। বুজি পাইছে নে বাবা? সমস্ত ভূত ঈশ্বৰো সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, এই তত্ত্বৰূপে যোনে বুজি পাই গ'ল সেইজনক ব্ৰহ্মবাদী বুলি কয় বাবা। সেইকাৰণে পাৰ্বতীক শিৱই কৈছিলে, এ যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহি পৃথক, যিজন ভকতিহীন সি দেখে বৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। এই যে ব্ৰহ্মবাদী এই ব্ৰহ্মকো হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে, সেইজনক ব্ৰহ্মবাদী বুলি। এতিয়া শিৱক ডাইৰেক্ট ব্ৰহ্মবাদী শিৱক বুলি কোৱা নাই, শিৱ নিজেই ব্ৰহ্মবাদী নহয়, তাৰমানে ঈশ্বৰক নিজেই ধাৰণ কৰি ৰাখিছে। তাৰপিছত কৈছে মহাব্ৰহ্মবাদী আদি যোগী মহেশ্বৰ। মহেশ্বৰ মানে মহাযোগ ঈশ্বৰ, তেওঁতকৈ ওপৰত আৰু নাই, সুপ্ৰিম। হয়নে পায়? সেইজনক মহেশ্বৰ বুলি কৈছে। তাৰপিছত কি কৈছে, হেন ভূঞা নাৰী কুলে নয়া সমাজত, বহি আছে নীলাজ কাম উপজেন মত।
বিভিন্ন দিশেৰে তেওঁ অকণমান উপলম্ভা আৰু তাচ্ছিল্য শব্দ প্ৰয়োগ কৰি গালি পাৰাৰ নিচিনা পাৰিছে। কোনে? চিত্ৰকেতু। গন্ধৰ্ব দেই। তেওঁ আকৌ হৰি ভকত আছিল চিত্ৰকেতু। মনত ৰাখিব কথাটো, তেতিয়াই ৰসটো পাই পাই গৈ থাকিব আপোনালোকে। তাৰপিছত কৈছে নীলাজ কামুক জিবা আছে উন্মত, সিও গুই পথা নেথাকে নারীর সংগত। একেবারে নীলাজ যি উন্মত ব্যক্তি, সেই সকলো নাৰীৰ লগত কিন্তু এনেকুৱা মুকলি ধৰণে নাথাকে। তেওঁ কিবা এটা কৰি লুকুৱাই কিনি হ'লেও নাৰীৰ লগত কথা আলাপন আলিংগন কৰে। এই কথাটো মানে তেওঁ কৈছে। তাৰপিছত কৈছে সিও গুই হে কোন প্ৰসিদ্ধ বিশুদ্ধ দণ্ডধাৰী, সমাজতে আলিংগন্ত নচাৰন্ত নাৰী। ইহান্তে হে শিকিয়া পাখণ্ড বুধবাদী, সঙ্গে নারী লয়া পুরে ভক্তি কৌসাদী। গতিকে শিৱক মানে এনেকুৱা ধৰণৰ তাচ্ছিল্য শব্দৰে চিত্ৰকেতুৱে কৈছে যে ইয়াৰ পৰানো আমি ধৰ্ম জ্ঞান শিকিব পাৰিম জানো? তেওঁ নিজেই কামাতুৰ মানুহ। গতিকে এই কথাটো মানে চিত্ৰকেতুৱে কৈছে। বৰ সুন্দৰ দৰ্শন এইটো যে বাপাই। তাৰপিছতে কৈছে শংকৰে নিৰন্ত নাৰী এৰিবে কোনে, কিনো মহা কষ্ট ভস্ত ভৈল যোগী গণ। বোলে শংকৰে যদি নাৰী এৰিব নোৱাৰে, বেলেগে কি এৰিব? এইটোও এটা মানে নিজৰ প্ৰশ্ন আহিছে আৰু চিত্ৰকেতু নিজকে ভাবিছে। তাৰপিছত কৈছে এহিমতে চিত্ৰকেতু অনেক বল কিল, শুনি মহেশ্বৰে হাঁহি কিছু নবলিল। ৰহস্যটো সেইটো। ৰহস্যটো কি? যিজন সন্ত হয়, মহন্ত হয়, বোলে মোক বোলে মান কৰক সন্মান কৰক, আপুনি মান কৰক সন্মান কৰক, অপমান কৰক, বোলে সন্ত কি? বোলে সন্ত সহজ হয় নহয়? সন্তৰ গাত একোৱেই নালাগে, লাগে নে? সেইকাৰণে বহুতে আকৌ অকণমান কিবা এটা গালি দিলে মানে টিকিচকে খমাই দিয়ে। ইজনক গালি দিব বুলি কিছুমানতো প্ৰতিশোধ ল'ব বিচাৰে, কিন্তু শিৱ তেনেকুৱা একো প্ৰতিক্ৰিয়া দেখুওৱা নাই। তেওঁ হাঁহিহে দিছে। এই কোনে কৈছে কওক আৰু যিমান ক'ব আছে। বাপাইসকল ইয়াৰ পৰা আমি এটা কথা ল'ব লাগিব, আমাৰ মানে দৰ্শনত আমি ল'ব লাগিব, যত্ন কৰিব লাগিব। কোনোবা যদি আপোনাক গালি পাৰে দেই, কোনোবা এজন যদি ধৰি লওক সমাজত কোনোবা এজন গালি পাৰিছে, হা, কোনোবা এজন ব্যক্তি আপোনাৰ লগত শত্ৰু আছে, গালি পাৰিছে, গালিবিলাক পাৰি আছে, আপুনি শুনি হাঁহি সেই গালিবিলাক আপুনি এৰি দিব লাগে। কাৰণ ধৰি লওক মানৱ জাতি বাপক মই 10 টকা এটা পইচা দিছোঁ দেই, বাপ পইচাটো লওক বাপে তাতি মানে মানৱ জাতি বাপে পইচাটো লোৱা নাই, এতিয়া পইচাটো কাৰ ওচৰত থাকিব? মানৱ জাতি বাপৰ ওচৰতে থাকিব। মই যদি পইচাটো নলওঁ মানে বাৰু, মানে মানৱ জাতি বাপে মোক পইচা 10 টকা দিছে, কিন্তু যদি মানৱ জাতি বাপে জোৰ জবস্তি পইচা 10 টকা মোক দিছে, যদি মই পইচাটো নলওঁ তেনেহ'লে কাৰ হাতত থাকিব? মানৱ জাতি বাপৰ হাততে 10 টকাটো থাকিব। ঠিক ইজনে আমাক গালি পাৰি আছে, মই যদি লোৱা নাই তো গালিটো কাৰ ওচৰত থাকিব? সেইজনৰ গাতে থাকিব। সন্ত মহন্ত এইবিলাক জ্ঞান জানে, জানি ভাবিছে গালি দিয়া মানুহটো গালি দিয়ে থাকক, কিমান দিছে দেই বাপা। মানে চিত্ৰকেতুৰ গালিবিলাকক শংকৰে মানে শিৱই হাঁহিয়ে উৰুৱাই দিছে। কি বুলি ক'লে? এই ৰাম মৌনে থাকিল অন্ত সময় যাৰ যত জনে, কৃষ্ণ কৃষ্ণ মনে মৰিলা ঘনে ঘন। মহাদেৱে ভগৱন্তৰ নাম লৈ আছে, কৃষ্ণ 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 দিছে, গালি দিয়ক, কিমান দিয়ে, ভগৱানৰ নাম লৈ মনে মনে দেই। তাৰপিছত কি কৈছে শুনিব, বৰ সুন্দৰ দৰ্শন। এই ৰামে শিৱৰ মহিমা কিছু নুবুজি নিৰ্পতি, বুলি অনেক নিন্দা বচন যোগতি। শুনিও গৌৰীৰ আতি নহখিল মন, মহাক্ৰোধ
গৌরী গৌরী অভুলিলা বসন। দেবী পার্বতীর খং উঠি গল, গৌরীর খং উঠি গল, বোলে মোৰ শিৱ মোৰ স্বামীক তই এনেকুৱা অপমান কৰিছে। কি কৰিলে? আপোনাক জিতেন্দ্ৰিয় মানি দুৰাচাৰ, মোৰ স্বামী শিৱক নিন্দিলা বহুবাৰ। তই হৰি ভগত হৈ কিনি তই নিজকে জিতেন্দ্ৰিয় বুলি ভাবিছ নেকি? এতিয়া আমাৰো বহুতে হৰি ভগত হয়, কিন্তু শিৱ নিন্দা কৰি থাকে। চাবচোন যে পাপাই বহুতে শিৱ নিন্দা কৰে। এতিয়া শাওণ মাহটোতো শিৱৰ মানে মা বুলিও কৰা হয়, হয় নে বাৰু? আমি শিৱ নিন্দা কৰিব নাপায় আকৌ দেই। শিৱ নিন্দা মানে বৈষ্ণৱ নিন্দা। বৈষ্ণৱ নিন্দা মানে কি? নাম কৰা। গতিকে আমি কাকো নিন্দা কৰিব নালাগে। আমাৰ গুৰুজনাই কৈছে, আন দেৱ দেৱী নিনিন্দিবা আৰু নবন্দিবা। তুমি লাগিলে বন্দনা কৰিব নালাগে, কিন্তু নিন্দা কৰাৰ অধিকাৰটো তোমাৰ আছেনে? নাই। গতিকে আমি সেই দেৱাদিদেৱ মহাদেৱক নিন্দা নকৰিব লাগে, কাৰণ শিৱ নিন্দা হৈছে মহাপাপ। এই মহাপাপত আপুনি মই পঢ়াতকে নপঢ়াই ভাল। এইকাৰণে চিত্ৰকেতুক কৈছে পাৰ্বতীয়ে যে শিৱৰ মহিমা কিছু নুবুজি নিৰ্পতি। চিত্ৰকেতু ৰজা শিৱৰ বোলে তুমি মহিমা নজনাৰ কাৰণে বুলিলা অনেক নিন্দা বচন দিলো। আপোনাক জিতেন্দ্ৰিয় মানি মধুৰাচাৰ, মোৰ স্বামী শিৱক নিন্দিলা বহুবাৰ। তাৰপিছত কৈছে, এই ৰাম খংগে দেৱী কাম্পন্ত মাতন্ত খৰতৰ, আৰে দেখো এই হে ভৈলে কদণ্ড ধৰ। ই কি উচিত কি অনুচিত আমাক বুজাব নেকি পাৰ্বতী? ই কি ইয়াৰ পৰা আমি শিক্ষা ল'ব লাগিব নেকি যে কি উচিত কি কাম কৰিব লাগিব কি কাম নকৰিব লাগিব? ইয়াৰ পৰা আমি জ্ঞান ল'ম নেকি? হয়নে বাৰু? এই বুলি পাৰ্বতীয়ে খঙাইছে। নাৰী সংগে লয়া থাকে নীলাজ উত্তম, দুষ্টৰ শংকৰক কথা শুনিয়ালো কত। শাস্তি কৰিবাক আহি আছে অধিকাৰী, এতেকেহে নিন্দাইটো বোলে উচ্চ কৰি। বোলে ই শিৱক কি ই দণ্ড কৰিব নেকি? ই শাস্তি দিব নেকি? বা ইয়াৰ কথা আমি শুনিম নেকি? তৈলোকৰ দেৱতা ই শিৱ, হয় নে বাৰু? আছিতো যি ভলে ভাণ্ডাৰ, হয় নে বাৰু? তাৰপিছত কৈছে, ইটো পাতকীৰ নিন্দা কহে কাৰ প্ৰাণ, শংকৰক কৰি ইটো শৈল ধৰ্ম জান। ই শংকৰতকৈ ধৰ্ম জ্ঞান বেছি আছে বুলি ভাবিছে নিজক। চিত্ৰকেতুক কৈছে দেই। আকৌ চিত্ৰকেতু বিষ্ণুৰ ভকত আছিলে দেই বাপাই, মনত ৰাখিব। ইহে শংকৰক আবে দিবে শিক্ষা বাক, আবে জানো মহাদেৱে তেজিবে আমাক। যদি মহাদেৱ মোক ত্যাগো কৰি দিয়ে মই কথা নাই, কিন্তু ইয়াক মই এশিকা দিহে এৰিব লাগিব। হৰি ইমান খং উঠি গ'ল পাৰ্বতী। পাৰ্বতী হৈছে জগদম্বা, জগধাত্ৰী, জগতৰ মা দেই, যুগমায়া বুলিও কয়। ই ধৰ্মক কিবা ব্ৰহ্মদেৱে নজানন্ত, এতেকেহে মোক তেজি বাক নুবুলন্ত। ব্ৰহ্মাৰ কুমাৰ ভিৰ্গু নাৰদক আদি, কুমাৰ কপিল মনো হুৱে ব্ৰহ্মবাদী। ইয়াৰ পিছত কি ক'ব আমি অকণমান শুনিব লাগিব। বৰ ৰসৰ আনন্দৰ কথা, কাহিনীও মাজে মাজে মই দুই এটা কৈ যাম। পাত ভাগি অকণমান লৈ যাওক। আৰু আমাৰ অচ্যুত কৃষ্ণ আহিছে আমাৰ মাজত, এই অকণমান পাত কৰি দেই।